এইটো মানে ইমান ভোট দি ৰাইজে জিকাইছে কল্পনাৰ বাহিৰত। লাখ লাখ কাৰ্যকৰ্তাই দিনে ৰাতি কষ্ট কৰি এই চৰকাৰখন পাতিছে। ভাল হ'ব, ভাল চৰকাৰ হ'ব, ৰাইজে আশীৰ্বাদ কৰক আৰু ভাল কাম কৰি যাম আমি সকলোৱে মিলি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে মোক দ্বিতীয়বাৰৰ বাবে নিজৰ টিমটোত স্থান দিয়াৰ কাৰণে। 5 বছৰ অসমৰ বাবে ঐতিহাসিক হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখা সপোনবোৰ আমি বাস্তৱ কৰিব লাগিব আৰু তাৰ বাবে দিনে ৰাতি কষ্ট সাধন কৰি আমি কাম কৰি যাম। ৰাইজে যিটো মতামত দিলে বিনম্ৰতাৰে এই মতামতক অংগীকাৰ কৰি ৰাইজৰ স্বাৰ্থত কাম কৰাৰ যিটো আশীৰ্বাদ ৰাইজে দিছে এই কামবোৰ কৰি যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটাই, সুৰক্ষিত অসম, বিকশিত অসম, আত্মনিৰ্ভৰশীল অসম, নিজৰ ভৰিত থিয় হোৱা অসম। আৰু এই সপোনবোৰ বাস্তৱ কৰাৰ কাৰণে আমি সকলোৱে, অকল মন্ত্ৰীসভাৰ সদস্যই নহয়, NDAৰ সকলো বিধায়কে নিজৰ নিজৰ ক্ষেত্ৰত নিজৰ নিজৰ কামত মনোনিয়োগ কৰিব আৰু এই সপোনটো আমি 5 বছৰত বাস্তৱ কৰাৰ কাৰণে জানে প্ৰাণে চেষ্টা কৰিম। শ্ৰীমতী যাব, ল'ৰা বোৱাৰী যাব, সমষ্টিৰ বহুত মানে কাৰ্যকৰ্তা আহিছে। চবে সোমাব পাবনে নাপায় নাজানো, কিন্তু এটা উৎসাহ 4 তাৰিখ যেতিয়া ৰিজাল্ট দিছিলে সিদিনা পাই এটা উৎসাহ ৰাইজৰ মনত আছে যে কৰ্মদক্ষ মুখ্যমন্ত্ৰী, অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, তেখেতে আকৌ এবাৰ শপত ল'ব। আৰু এই মন্ত্ৰীসভাত নিজক পাই মই গৌৰৱ অনুভৱ কৰিছোঁ যে অসমৰ ঐতিহাসিক যিটো যাত্ৰা, এই যাত্ৰাত মই অংশীদাৰ হৈ আছোঁ। এইটোহে গৌৰৱৰ কথা। আচলত উপলব্ধি নহয়, এইটো এটা দায়িত্ব। মানে কিবা পাইছোঁ এই বোধ নহয়, কিন্তু দায়িত্ব এটা মুখ্যমন্ত্ৰী আৰু দলে দিছে। এই দায়িত্ববোধেৰে আমি আজি মন্ত্ৰীসভাত শপত ল'বলৈ গৈ আছোঁ। এইটো পদবী নহয়, এইটো দায়িত্ব এটা। আৰু এই দায়িত্বটো আমি ভালকৈ যদি পালন কৰিব পাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনবোৰ বাস্তৱ হ'ব।